নমস্কাৰ, মই আজি এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ ওচৰত। আপোনালোকে যদি বিজনেছ কৰিম বুলি ভাবিছে, কিন্তু মোৰ মতে আপোনালোকে বিজনেছ নকৰিব। কিয়? যদি আপোনালোকৰ এইকেইটা গুণ নাই, তেতিয়াহ'লে কোনোদিনা বিজনেছত আপোনালোকে আগ নাবাঢ়িব। নম্বৰ 1, যদি আপোনালোক অনেষ্ট নহয়, যদি আপোনালোকে সৎ নহয়, তেতিয়া কিন্তু বিজনেছত নকৰিব, বিজনেছত নাহিব। আপুনি ভাবিছে সৎনো কি হ'ব লাগে? সঁচাই সৎ হ'ব লাগে। বিজনেছত যদি আপুনি সৎ নহয়, অনেষ্টি যদি আপুনি নকৰে, প্ৰমাণ নকৰে, তেতিয়াহ'লে নহয়। যিমান ডাঙৰ মানুহবিলাক বিজনেছ হৈছে, ধীৰুভাই আম্বানী হওক, টাটাই হওক, বিৰলাই হওক, কিন্তু সিহঁতে সৎ পদ্ধতিতে গৈছে। ছেকেণ্ড হ'ল পেচেঞ্চ। আপোনাৰ যদি ধৈৰ্য নাথাকে, তেতিয়া যদি বিজনেছ নকৰিব। আপুনি যদি ভাবে এদিনতে মই ৰাতিৰ ভিতৰতে মই বহুত কোটি টকাৰ হ'ম, আপুনি তেতিয়াহ'লে বিজনেছ নকৰিব। কাৰণ কোনো মানুহ পৃথিৱীত যিমান ডাঙৰ, ফেচবুকৰ মালিক হওক, আপোনাৰ এলেন মাস্ক হওক, যোনেই হওক, পৃথিৱীত যিমান ডাঙৰ মানুহ আছে, কোনোদিনা এদিনত কিন্তু ধনী হোৱা নাই। 3 নম্বৰ লাগিব আপোনাৰ নলেজ। যদি আপোনাৰ নলেজ নাথাকে, জব নলেজ নাথাকে, যিকোনো বস্তুৰ ওপৰত আপুনি যিকোনো বস্তু বিক্ৰী কৰক, যিকোনো বস্তু প্ৰডাকশ্যন কৰক, যদি আপোনাৰ নলেজ নাথাকে, কিন্তু আপুনি বিজনেছ কৰিব নোৱাৰে। তাৰপিছত 4 নম্বৰ লাগিব কমিউনিকেশ্যনছ। কমিউনিকেশ্যন মানে আপুনি কেনেকুৱা কথা পাতে। ইংলিছত এষাৰ কথা আছে, হিন্দীত য'ত দিখতা হে वो বিকতা হে। আপুনি কথাখিনি ভালদৰে ক'ব লাগিব, কাৰণ আপোনাৰ কথাত মানুহজন কনভিন্স হ'ব আৰু তেওঁ মটিভেট হৈ পেলাইহে বস্তুটো আপোনাক কিনিব। গতিকে আপোনাৰ মাতটো যদি মিঠা হয়, তেতিয়া আপুনি নিমৰ দৰে তিতা পাতো আপুনি বিক্ৰী কৰিব পাৰে, আৰু মাত যদি বেয়া হয়, তেতিয়া মৌখিনি আপুনি বিক্ৰী কৰিব নোৱাৰে। গতিকে আপুনি সদায় কমিউনিকেশ্যন ভাল হ'ব লাগিব। তাৰপিছত আপোনালোকে ধৰি লওক আৰু কিছুমান বস্তু লাগিব। ধৰি লওক আপুনি চবচে ডাঙৰ কথা কি, আমি যিকোনো কাম কৰিলে মনটো ভাঙি যায়। গতিকে মনটো ভাঙোতে আপুনি কেতিয়াও আপুনি ধৈৰ্য নাহাৰিব। ডোণ্ট লুজ ইউৰ পেচেঞ্চ। আৰু সদায় মনত ৰাখিব যে বিপদত সদায় ৰাইট ডিচিশ্যন এট দ্য ৰাইট টাইমটো ল'ব লাগিব। আৰু প্ৰত্যেকেই যাতে আপুনি কেতিয়াও নাভাবিব যে মই বহুত ওপৰত আছোঁ সদায়। সেইকাৰণে গৌতম বুদ্ধক মানুহ এজনে সুধিছিলে, আপুনি মাটিত কিয় বহে, ঔষধ কিয় নবহে? তেতিয়া গৌতম বুদ্ধই কৈছিলে যে মই ঔষধ বহিলে মাটিত পৰি যাম, গতিকে মাটিত বহিলে নপৰক। গতিকে সদায় আপুনি ডাউন টু দ্য আৰ্থ মানুহ হ'বলৈ চেষ্টা কৰক। কেতিয়াও অহংকাৰ আনিব, সদায় নৰ্মেলি আপুনি কাম কৰক। কোনো বস্তুতে আপুনি ৰিয়েক্ট নকৰিব, ৰেছপণ্ড কৰক। ইয়াকে মই আজিৰ এই কথাখিনি আপোনাক ক'লোঁ, হয়তো আপোনালোকৰ কামত আহিব।